দুটামান কথাই ক'ম। শুনি পাইছেনে চবে? আমি বিদ্যালয়ত কিয় পঢ়োঁ? আমি শিক্ষা ল'বৰ কাৰণে পঢ়োঁ। শিক্ষা লৈ কি হ'ব? আমি এজন ভাল মানুহ হ'ম। আৰু পৃথিৱীত এইটোৱে এটা বস্তু আছে, ভাল মানুহৰ অভাৱ হৈছে। বহুত মানুহ আছে হয়নে নহয়? কিন্তু ভাল মানুহৰ অভাৱ হৈছে, সেই মানুহখিনি তোমালোকে হ'ব লাগে। এতিয়া কথা হ'ল আমি স্কুলত শিকোঁ, কি শিকোঁ? বিজ্ঞান, গণিত, সমাজ অধ্যয়ন, অসমীয়া, কবিতা, গল্প এইবিলাক। আমি বাকী সকলো বাদ দিলোঁ, আমি বিজ্ঞানলৈ আহিলোঁ। বিজ্ঞানত কি শিকোঁ? আমি ডাৰউইনৰ মতবাদ শিকোঁ, হয়নে? ডাৰউইনৰ মতবাদত কি কোৱা হৈছে? ইভলিউশ্যন অফ লিভিং থিংছ, মানে এমিবাৰ পৰা আমি কেনেকৈ আহি আধুনিক মানৱ হৈছে, হয়নে? সেই বস্তুটো আমি যেতিয়া কিতাপত পঢ়োঁ, বিদ্যালয়ত পঢ়োঁ, মহাবিদ্যালয়ত পঢ়োঁ আৰু বিশ্ববিদ্যালয়ত পঢ়োঁ, IITত এইবিলাকৰ ওপৰত ৰিচাৰ্চ হয়নে নহয়? তাৰপিছত আমি কি হয়, আমি যেতিয়া ৰিয়েল লাইফত আহি যাওঁ, তেতিয়া কি হয়, আমি সেই ৰিয়েল লাইফত অহাৰ লগে লগে শিক্ষাৰ পৰা যি পাইছিলোঁ ডাৰউইনৰ মতবাদ, পেগাছাছ আইলেণ্ডত ডাৰউইনে 15-20 বছৰ বহি সেই কাছবিলাকৰ ওপৰত কেনেকৈ ৰিচাৰ্চ কৰিছিলে, চৰাইবিলাকৰ ওপৰত কেনেকৈ ৰিচাৰ্চ কৰিছিলে, চৰাইবিলাক কেনেকৈ চেঞ্জ হৈ গৈছিলে। ধৰক আমি বান্দৰৰ পৰা মানুহ হৈছোঁ, ঠিক তেনেকৈ এটা চৰাইৰ পৰা আন এটা চৰাইলৈ পৰ্যবেক্ষিত হওঁতে বহুত সময় লাগিছে। এইবিলাক ডাৰউইনে ধুনীয়াকৈ বিশ্লেষণ কৰি পেলাই কিতাপত লিখিছে। সেই কিতাপখন বিশ্ববিখ্যাত। ইউনিভাৰ্চিটিবিলাকত, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এইবিলাকত কি হৈছে, এতিয়াও ৰিচাৰ্চ হৈ আছে। গতিকে আমি কি কৰিব লাগে? সেই বস্তুবিলাকে আমি ৰিয়েল লাইফতো ভাবি চাব লাগে কথাবিলাক। কেৱল আমি বিদ্যালয়ত শিক্ষা ল'লে নহ'ব। ইয়াৰ কণ্ট্ৰডিকশ্যন চাবা, ধৰা আমি বিভিন্ন ধৰ্মগ্ৰন্থ আছে, বিভিন্ন ধৰ্মগ্ৰন্থত মানৱ জীৱনৰ উৎপত্তি সম্বন্ধে কি কৈছে? বিভিন্ন ধৰ্মগ্ৰন্থত বিভিন্ন কথা কৈছে। হাড়ৰ পৰা উৎপত্তি হৈছে, কিছুমানে মানে আদম ঈদ বুলি কৈছে, আদম হাৱা বুলি কৈছে, তোমালোকে জানাই। কিন্তু এইবিলাক যে আমাৰ মনতে প্ৰশ্ন জাগিব লাগে, হয়নে? ডাৰউইনে কৈছে এটা, আৰু চাইণ্টিষ্টসকলে ৰিচাৰ্চ কৰি পেলাই ফচিল ওলাইছে, হাজাৰ হাজাৰ বছৰ আগৰ ফচিল ওলাইছে মাটিৰ তলত। গতিকে এইবিলাকৰ ওপৰত ৰিচাৰ্চ কৰি কি কৰিছে? আচল সত্যটো উদ্ঘাটন কৰিছে। আমি কাৰ্বন ডেটিং বুলি এটা বস্তু আছে। এই কাৰ্বন ডেটিঙত কি হৈছে, কিমান হাজাৰ বছৰ পুৰণি হাড়, অস্থি সেইবিলাক পাইছে। সাগৰৰ তলিত খুব ঠাণ্ডা পানীৰ মাজত যেতিয়া এটা শৰীৰ থৈ দিয়া হয়, ঠিক গলি নাযায়, হয়নে? আমাৰ যে মেডিকেলত যে থাকে মৰম বুলি, তাতে কি হয়, মৰিলেও 10-15 দিনলৈকে একেই থাকে শৰীৰটো, একো নহয়। ঠিক তেনেকৈ বৰফৰ মাজত যদি কোনোবা মানুহ মৰে, 20 দিন পিছত বিচাৰি গ'লেও সেনেকৈ কয়। ঠিক তেনেকৈ সাগৰৰ তলিত, ঠাণ্ডা সাগৰৰ তলিত যদি মানুহ মৰি থাকে, বহু দিনলৈকে সেই জীৱবিলাক পোৱা যায়, যদি মাছে খাই নাপালে। কথাটো এনেকুৱা। কিন্তু এই বস্তুবিলাক লৈ পেলাই মানুহে ধৰ্মৰ আলম সজাই বহু কিবা কিবি মানে ৰহন সানি পেলাই মানুহক কয়। কিন্তু সেইবিলাক আমি বিশ্বাস কৰিব নালাগে। মেইন কথা হ'ল আমি শিক্ষিত হোৱাৰ এটাই উদ্দেশ্য, আমি জ্ঞানী হ'ব লাগে। এতিয়া জ্ঞান কি বস্তু? ধৰা এইটো পোহৰ হৈ আছে, মই কলমটো পেলাই দিলোঁ, কাৰোবাক যদি কওঁ মই কলমটো দি দিয়া, পুতুককৈ কোনোবাই লৈ দি দিব, হয়নে? কিন্তু এইটো যদি মই ৰাতি চব লাইট বন্ধ কৰি পেলাই দিওঁ, শব্দটো হৈছে ফাৰ্ষ্টকৈ, কিন্তু তোমালোকে কোনো বিচাৰি দিব পাৰিবানে? কেনেকৈ সময় লাগিব, কেনেকৈ বিচাৰা হয়তো নাপাব পৰা। পোৱাৰ কিমান চান্স আছে? 1%। গোটেই শেষ কৰিব লাগিব। কিন্তু যদি আমি পোহৰ থাকে, পোহৰটো হ'ল জ্ঞান, বুজি পাইছানে? সেই জ্ঞানৰ পোহৰ তোমালোকে উদ্ভাসিত হ'ব পাৰিবা যদি তোমালোকে অধ্যয়ন কৰা। এতিয়া তোমালোকে আজিৰ দিনত যুৱক, কাইলৈ ডেকা হ'বা, পৰহিলৈ আদহীয়া, তাৰপিছত দেশৰ নাগৰিক। সুস্থ নাগৰিক হ'বৰ কাৰণে কি লাগে? জ্ঞান লাগে। উচিত অনুচিতৰ বিচাৰ শক্তি থকাটোৱে হ'ল জ্ঞান। এতিয়া চোৱা, আমি আন্ধাৰত যেনেকৈ বিচাৰি নাপাওঁ, পোহৰত বিচাৰি পাওঁ, তেনেকৈ জ্ঞানটো সেনেকুৱা বস্তু। আমি যদি অন্ধকাৰত নিমজ্জিত হৈ থাকোঁ, তোমাৰ পৰিয়ালত যিবিলাক ৰিচুৱেলছ মানে ধৰা আছে, অন্ধবিশ্বাস আছে, সেইবিলাকৰ ওপৰতে বিশ্বাস কৰি জীৱনটো কটাই দিবা। তোমাৰ মা দেউতাৰে কটাই দিছে, তোমাৰ আইতা ককাই কটাই দিছে, তোমালোকেও সেনেকৈ যদি কটাই দিয়া, তেতিয়াহ'লে তোমালোকৰ আৰু তেওঁলোকৰ জীৱনৰ একো পাৰ্থক্য নাথাকে, হয়নে? গতিকে আমি কি কৰিব লাগিব? অধ্যয়ন কৰিব লাগিব, বিভিন্ন চৰ্চৰ পৰা অধ্যয়ন কৰিব লাগিব। আৰু সেই অধ্যয়নবিলাক কি হ'ব লাগিব? আধুনিক হ'ব লাগিব, ক্ৰিটিকেল হ'ব লাগিব।
তোমাৰ চকুলৈ চালে গম পায় তোমাৰ কিউৰিচিটি আছে, কিউৰিচি আছে, আৰু চবৰে কিউৰিচি থাকিব লাগিব। কিউৰিচি মানে গম পাইছেনে? বিষয় এটাৰ ওপৰত, যেনে সূৰ্যগ্ৰহণ কেনেকৈ হয়, চন্দ্ৰগ্ৰহণ কেনেকৈ হয়, আইতাই কৈছিলে, সেইটো বিশ্বাস কিয় কৰিবা তুমি? আজি কি কৰিছে, বাহিৰা দেশবিলাকত কি কৰিছে, টেলিস্কোপ বনাইছে, আকাশতে উপঙি আছে টেলিস্কোপ। সেই টেলিস্কোপেৰে বিভিন্ন গ্ৰহ উপগ্ৰহ বিচাৰ কৰি আছে। এক্স'প্লেনেট কি জানানে তোমালোকে? এক্স'প্লেনেট পৃথিৱীৰ নিচিনা আৰু বহুত গ্ৰহ আছে, মানে 4,000, 6,000, 1 লাখ গ্ৰহ থাকিব পাৰে, কোনো ইনফিনিটি। বিশ্বব্ৰহ্মাণ্ডখন ইমান ডাঙৰ, গতিকে সেই হাবল টেলিস্কোপেৰে, বিভিন্ন টেলিস্কোপ আছে, বিভিন্ন আমেৰিকাৰ হাবল নাছাৰ আৰু ভাৰতৰ আছে। এই টেলিস্কোপবিলাকে কি কৰিছে, দূৰদৃষ্টি সম্পন্ন টেলিস্কোপেৰে আমাৰ সৌৰজগতৰ বাহিৰৰ হাতীপতিত কিমান নক্ষত্ৰ আছে, প্ৰত্যেকটো নক্ষত্ৰৰে বহুত বহুত কি আছে, গ্ৰহ আছে, উপগ্ৰহ আছে। সেইবিলাকত পানী থকাৰ সম্ভাৱনা আছে। সেই পানী থকা মানে হ'ল জীৱ থকা। গতিকে আমি গিলাচ এটাত, এটা ড্ৰাম এটাত পানী থৈ দিবা, তাতে কি হ'ব, জীৱৰ উৎপত্তি হ'ব। ঠিক তেনেকৈ পানী থাকিলেই ক'ৰবাত নহয় ক'ৰবাত জীৱ আছে, আৰু সেই জীৱ ইভলিউশ্যন হৈ পেলাই পাৰত উঠি আহিছে। পাৰত উঠি হৈ পেলাই ছাৰ্ভাইভেল কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিব পৰাকৈ এটা হয়তো মানুহতকৈও উন্নত জীৱ থাকিব পাৰে। গতিকে কি কৰিছে, ইমান দূৰ আগবাঢ়ি গৈছে, মানে কি স্বয়ংচালিত ইঞ্জিন, মানে ধৰ গাড়ী চুইচটো টিপি দিছে, পিছফালে 4জন মানুহ বহিছে, গৈ আছে। সেইবিলাক চিন্তা কৰিছে। ক'ত কৰিছে? ইলন মাস্কৰ নাম শুনিছা? ইলন মাস্কে এখন গাড়ীৰ দাম 40 কোটি 80 কোটি টকা দাম। এই যে ইনভেনশ্যনবিলাক ক'ত হৈছে? চাইনা, ইউৰোপ আৰু আমেৰিকা। আমাৰ ভাৰতত কিয় হোৱা নাই? এইবিলাক বহুত কথা আছে, তোমালোকক বহুত সময়লৈ ক'ব লাগিব। কথা হ'ল আমি এই নতুন জেনেৰেশ্যনৰ মাজত চিন্তাৰ খোৰাক দিব লাগিব। কেৱল বিদ্যালয়ৰ কিতাপখিনি পঢ়ি ঘৰলৈ গুচি গৈছোঁ, ক্ৰিকেটত খেল চাইছোঁ, ভিডিঅ' গেম চাইছোঁ, এইবিলাক কৈ থাকিলে কিন্তু তোমালোকে এজন সাধাৰণ নাগৰিক হৈ জীৱনটো কটাই দিব লাগিব। তাৰ মানে আমি কি কৰিব লাগিব? পঢ়িব লাগিব। পঢ়াৰ বহুত চ'ৰ্চ আছে। ধৰি লওক প্ৰথম কিতাপ ষ্টিভ পিংকাৰ, চেমুৱেল স্মাইলছ, শিৱ খেৰাৰ কিতাপটো দেখিছা? এইটো হ'ল চাইক'লজিকেল কিতাপ, কিন্তু ষ্টিভ পিংকাৰ তেখেতৰ কিতাপ তোমালোকে আজি মোবাইলত চাবা। তেখেতৰ 10খন কিতাপ আছে। বিজ্ঞান, আমি কেনেকৈ, হাউ উই থিংক এবাউট ইয়ৰছেল্ফ, মানে বিগ থিংকিং, এইবিলাক ডাঙৰ ডাঙৰ কিতাপ। সেইবিলাকৰ তোমালোকে হিন্দী অনুবাদ পাই যাবা। কুকুৰ এখন জানা নেকি? কুকুৰ এখন কথা পাবা। তোমালোকে এই হাইকোৰ্টৰ সন্মুখত যে এখন কিতাপৰ দোকান আছে, ফুটপাথত বহে, দেখিছানে? তাতে কি আছে? ইংলিছে আছে গোটেইখিনি, কিন্তু তোমালোকে পাণবজাৰত গ'লে অসমীয়া কিতাপ পাবা। মানে কি, তাতে গৈ ক'লে হ'ল চাইক'লজিকেল থিংকিঙৰ কিতাপ লাগে, যিকোনো দোকানত গ'লে তোমাক দেখাই দিব। সেই 4খনমান কিতাপ তোমালোকে লৈ ল'বা জীৱনত, আৰু জীৱনত কেতিয়াও পিছফালে চাব নালাগে। বুজি পাইছেনে? আৰু জ্ঞানী হ'লেহে মানুহে তোমালোকক ৰেচপেক্ট কৰিব। আশা কৰোঁ তোমালোকে এজন ভাল নাগৰিক হ'বা আৰু এটা চিন্তাৰ নায়ক হ'বা। ইউটিউবটো আছেই, তোমালোকে আমাৰ বিজ্ঞান মনস্ক যাত্ৰা বুলি ইউটিউব চেনেল আছে, ইউটিউবৰ চেনেল আছে, ফেচবুকৰ গ্ৰুপ আছে। তোমালোকে আজি গৈ চাৰ্চ কৰিবা। চাৰ্চ কৰি পেলাই আমাৰ ইয়াতে বহুত চাইণ্টিষ্ট আছে আৰু ছ'চিয়েল থিংকাৰ আছে। সেইবিলাকৰ ভাল ভাল পষ্ট, লম্বা লম্বা পষ্ট থাকে, একদম ধুনীয়া ধুনীয়া কথা লিখে তেওঁলোকে। মানে আমাৰ মাজত থকা মানুহ এতিয়া টৰেণ্টো ইউনিভাৰ্চিটিত, হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ, তেওঁলোকে আমাৰ মোবাইললৈ অসমীয়াত মেছেজ পঠায়। তোমালোকে নিজে পঢ়িবা ধুনীয়াকৈ। আৰু ইউটিউবত আটাইতকৈ মাছ মিডিয়া হ'ল ইউটিউব। তোমালোকে ইউটিউবটো ব্যৱহাৰ কৰি জীৱনত বহুত কিবা কিবি কৰিব পাৰিবা। এনেই সময় নষ্ট নকৰিবা। মোবাইলটো হাতত ল'লেই কেৱল যি আহিছে স্ক্ৰল কৰি চাই থাকি নাথাকিবা। তাৰ মানে জানিবা জীৱনটো আগৰ ফালে খালত পৰিবা। গতিকে কি কৰিব লাগিব? যিকোনো বিষয়ত তোমাৰ কিউৰিচি আছে, ধৰা হোৱাট ইজ চ'লাৰ ছিষ্টেম, হোৱাট ইজ চ'লাৰ ইনক্লিভ, হোৱাট ইজ টাইড, মানে আমি জোৱাৰ ভাটা কয়, হোৱাট ইজ টাইড, হোৱাট ইজ ইভলিউশ্যন, হোৱাট ইজ ৰেচনেল থিংকিং। ৰেচনেল থিংকিং মানে হ'ল আমি যিবিলাক পুৰণা পৰম্পৰা আছে সেইবিলাক বিশ্বাস এৰিব লাগে, কাৰণ বিজ্ঞান ইমান দূৰ আগবাঢ়ি গৈছে, আমি বহুত পিছ পৰি আছোঁ। গতিকে কথা ইমান থাকিল, আহিম আৰু ভালকৈ কথা পাতিম। থেংক ইউ ছাৰ।